ষ্টাডি পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি অসমৰ প্ৰাচীন ইতিহাসৰ নতুন এটি খণ্ড আগবঢ়াব লৈছো। আজি আমি পাল বংশৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি শালস্তম্ভৰ বংশৰ বিষয়ে যেটো আগৰ ভিডিঅটোত আলোচনা কৰিছো, তাত আমি কৈছিলো যে শালস্তম্ভ বংশৰ শেষৰ ৰজাজনৰ নাম আছিল ত্যাগসিংহ আৰু ত্যাগসিংহৰ কোনো সতী সন্ততি নাছিল। সেয়ে তেখেতৰ যিসকল মন্ত্ৰী বিষয়া ত্যাগসিংহৰ মৃত্যুৰ পিছত এই তেখেতৰ মন্ত্ৰী বিষয়াসকলে ব্ৰহ্মপালক ৰজা হিচাপে নিৰ্বাচিত কৰিছিল আৰু কামৰূপত প্ৰথম নিৰ্বাচিত শাসক বুলি ক'লে এই ব্ৰহ্মপালকে জনা যায়। এইটো কথা মনত ৰাখিব, ঠিক আছে। ব্ৰহ্মপালে কামৰূপত 990 খ্ৰীষ্টাব্দৰ পৰা 1010 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল আৰু ব্ৰহ্মপালৰ পাছৰ পাল বংশৰ ৰজাজনৰ নাম হ'ল ৰত্নপাল। ৰত্নপালে কামৰূপ নগৰৰ ৰাজধানী যিখন হদপ্যকা নগৰখন সুন্দৰ আৰু সুদৃঢ় কৰি সজাই তুলিছিল আৰু এই নগৰখনক নাম দিছিল দুৰ্জৰা। এই কুৱেশ্যনটো পৰীক্ষাত অহা দেখা যায় যে কামৰূপ নগৰৰ ৰাজধানী দুৰ্জয়াক বুলি নামকৰণ কৰা ৰজাজনৰ নাম কি আছিল? সেই ৰজাজনৰ নাম হ'ল ৰত্নপাল। তেখেতে 1010 খ্ৰীষ্টাব্দৰ পৰা 1040 খ্ৰীষ্টাব্দলৈকে কামৰূপত ৰাজত্ব কৰিছিল আৰু কামৰূপৰ পাছৰ ৰত্নপালৰ পাছৰ ৰজাজনৰ নাম হ'ল ইন্দ্ৰপাল। আৰু ইন্দ্ৰপালে ৰাষ্ট্ৰকূটসকলৰ সৈতে বৈবাহিক মিত্ৰতা স্থাপন কৰিছিল আৰু ইন্দ্ৰপালে কামৰূপক ৰাজত্ব কৰিছিল 1040 খ্ৰীষ্টাব্দৰ পৰা 1065 খ্ৰীষ্টাব্দলৈকে, ঠিক আছে। আৰু এই ইন্দ্ৰপালে 32টা ব্যক্তিগত উপাধি ব্যৱহাৰ কৰা বুলি বিশ্বাস কৰা হয়। এই কথাটো অতি গুৰুত্বপূৰ্ণ, এইটো মনত ৰাখিব। ইন্দ্ৰপালৰ পাছৰ ৰজাজনৰ নাম হ'ল গোপালা। এই গোপালাই 1065 চনৰ পৰা 1085 খ্ৰীষ্টাব্দলৈকে কামৰূপত ৰাজত্ব কৰিছিল আৰু এখেতৰ গোপালৰ মাক ৰাষ্ট্ৰকূটৰ ৰাজকুমাৰী আছিল। যিহেতু ইন্দ্ৰপালে ৰাষ্ট্ৰকূটসকলে বৈবাহিক মিত্ৰতা স্থাপন কৰিছিল, তেখেতে ৰাষ্ট্ৰকূটসকলৰ ৰাজকুমাৰী ৰাজ্যদেৱীক বিয়া কৰাইছিল আৰু তেখেতৰ পুত্ৰ গোপালা, সেই গোপালৰ মাক ৰাজ্যদেৱী আছিল। গতিকে গোপালৰ মাক ৰাষ্ট্ৰকূটৰ ৰাজকুমাৰী আছিল বুলি জনা যায়, ঠিক আছে। গোপালৰ পাছৰ ৰজাজনৰ নাম হ'ল হৰ্ষপাল। হৰ্ষপালে 1085 চনৰ পৰা 1095 খ্ৰীষ্টাব্দলৈকে কামৰূপৰ ৰাজত্ব কৰিছিল। এই শালস্তম্ভ বংশতো এজন ৰজা পাইছিল, শ্ৰী হৰ্ষদেৱ, আৰু পাল বংশতো আছে এজন হৰ্ষপাল। খেলিমেলি নকৰিব, মানে হৰ্ষপাল হ'ল পাল বংশৰ ৰজা আৰু শ্ৰী হৰ্ষদেৱ আছিল শালস্তম্ভ বংশৰ ৰজা। গতিকে এইটো খেলিমেলি নকৰিব। এই হৰ্ষপালৰ পাছৰ ৰজাজনৰ নাম আছিল ধৰ্মপাল আৰু ধৰ্মপালে প্ৰায় 1095 খ্ৰীষ্টাব্দৰ পৰা 1120 খ্ৰীষ্টাব্দলৈকে কামৰূপক ৰাজত্ব কৰিছিল আৰু তেখেতৰ পৃষ্ঠপোষকতাতে কালিকা পুৰাণ ৰচনা কৰা হৈছিল। কোনজন ৰজাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল বুলি ক'লে আমি ক'ব লাগিব ধৰ্মপালৰ পৃষ্ঠপোষকতাত। নিজৰ ৰাজধানী চহৰখন কামৰূপ নগৰলৈকে তেখেতে স্থানান্তৰ কৰিছিল। আগতে গম পাইছিলোঁ যে কামৰূপৰ ৰাজধানী তেজপুৰৰ আশে পাশে লৈ আহিছিল সদপেশ্বৰ নামৰ ঠাইকণলৈকে। তাৰপিছত সেই ধৰ্মপালে কামৰূপৰ ৰাজধানী আকৌ কামৰূপ নগৰ অৰ্থাৎ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিছিল, ঠিক আছে। এইটো মনত ৰাখিব। আৰু ধৰ্মপালৰ পাছৰ ৰজাজনৰ নাম আছিল জয়পাল আৰু জয়পালে আছিল পাল বংশৰ শেষৰ ৰজা। তেখেতে ৰাজত্ব কৰিছিল 1120 খ্ৰীষ্টাব্দৰ পৰা 1138 খ্ৰীষ্টাব্দ মানলৈকে আৰু তেখেতে এজন পাল বংশৰ ৰজা ৰামপালৰ হাতত পৰাজিত হৈছিল আৰু এই ৰামপালে যিখন কামৰূপখন সঠিকভাৱে দখল কৰি লোৱা নাছিল। তেখেতে কি কৰিছিল, কামৰূপৰ যিখিনি উত্তৰ বংগত থকা সম্পত্তিবোৰ কাঢ়ি লৈ এই কামৰূপ ভূখণ্ডক এজন ত্যাগদেৱৰ নামেৰে এজনক এই কামৰূপখন শাসন কৰিবলৈ বা কামৰূপখন চোৱা চিতা কৰিবলৈ দি দিছিল আৰু এই ত্যাগদেৱৰ পাছতে এই কামৰূপখন চোৱা চিতা কৰিছিল বৈদ্যদেৱ আৰু বৈদ্যদেৱে আছিল প্ৰথম গৌৰ শাসক যি কামৰূপখন জয় কৰি লৈছিল আৰু পাছলৈ বৈদ্যদেৱে কামৰূপৰ শাসন কৰিবলৈ লৈছিল আৰু এই বৈদ্যদেৱে কামৰূপত
ব্ৰাহ্মণ বংশ প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ কামৰূপত ব্ৰাহ্মণ বংশ প্ৰতিষ্ঠা কৰা ৰজাজনৰ নাম ক'ব লাগিব এই বৈদ্যদেৱ এই বৈদ্যদেৱ কিন্তু অসমৰ যিটো কামৰূপৰ পাল বংশ সেই পাল বংশৰ নাছিল এটো তেওঁ বংগৰ পাল বংশৰ অংশীদাৰ আছিল এটো মনত ৰাখিব এই পাল বংশৰ অসমৰ পাল বংশৰ শেষৰ ৰজা বুলি ক'লে আমি ক'ব লাগিব এই জয়পাল অৰ্থাৎ কামৰূপত ৰাজত্ব কৰা পাল বংশৰ শেষৰ ৰজাজনৰ নাম হ'ল জয়পাল আৰু এই জয়পালৰ পাছত কি হৈছিল এই ৰামপাল অৰ্থাৎ ৰামপাল বংগৰ ৰজা আছিল বংগৰ ৰজা ৰামপালে কামৰূপ দখল কৰি লৈছিল আৰু তেখেতে কামৰূপখন শাসন কৰা আছিল শাসন কৰিবলৈ বা অৰ্থাৎ কামৰূপখন চোৱাচিতা কৰিবলৈ এজন ত্যাংদেৱ নামৰ এজনক দায়িত্ব দিছিল আৰু ত্যাংদেৱৰ পাছৰ উত্তৰাধিকাৰীজন আছিল বৈদ্যদেৱ আৰু বৈদ্যদেৱে কামৰূপখন জয় কৰি লৈছিল আৰু কামৰূপত শাসন কৰিব লৈছিল আৰু তেখেতে কামৰূপত ব্ৰাহ্মণ বংশ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে এটো অকমান ভালকে মনত ৰাখিব ঠিক আছে আৰু ইয়াতে অন্ত পৰিছিল পাল বংশৰ কথা আৰু আজিলে ভিডিওটো ইমানে আছিল আৰু ইয়াৰ পিছৰ ভিডিওত আমি অৰ্থাৎ মধ্যকালীন অসমলৈ আগবাঢ়িম আৰু প্ৰায় প্ৰাচীন অসমৰ কথা পাল বংশতে অন্ত পৰিছিল বুলি ক'ব পাৰি ইয়াৰ পিছতে কিছুমান মুছলিম ইনভেজন হৈছিল সেইখিনি কথা আমি পঢ়িম আৰু ইয়াৰ পাছৰ ভিডিওখিনিত আমি মধ্যকালীন অসমৰ বিষয়ে আলোচনা কৰিম ঠিক আছে ইয়ালৈকে আমি অসমৰ প্ৰাচীন ইতিহাসটো সামৰণি মাৰিছো আৰু আমাৰ যদি আপোনালোকে আগৰ ভিডিওসমূহ চোৱা নাই ইয়াৰ এনচিয়েন্ট আসাম বুলি এখন প্লেলিষ্ট আছে আমাৰ চেনেলত গৈ সেই প্লেলিষ্টখনত গৈ আপোনালোকে বাকি ভিডিওসমূহ চাব পাৰিব আৰু অসমৰ ইতিহাসৰ কথা জানিব পাৰিব যদি আপোনালোকে ভিডিওটো ভাল পালে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি আৰু এনেকুৱা ভিডিও আগবঢ়াই থাকিব পাৰো আৰু লগৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিওসমূহ শ্বেয়াৰ কৰি দিব ধন্যবাদ